নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মৰম আৰু সাদৰ সম্ভাষণ জনাই মই তোমালোকৰ আজিৰ ক্লাছটি মুকলি কৰিছোঁ। তোমালোকৰ নৱম শ্ৰেণীৰ গণিতৰ মই লিখি দিছোঁ ক্লাছ 9 অনুশীলনী R2 গণিতৰ R2 তোমালোকৰ কুৱেশ্যন নম্বৰ 25 নম্বৰ প্ৰশ্নটি মই তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সহযোগ কৰিবা। এতিয়া 25 নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে তলৰ চতুৰ্ভুজটোৰ কালি উলিওৱা। তলৰ চতুৰ্ভুজটোৰ কালি উলিয়াব দিছে, এটা কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজ এৰিয়া উলিয়াব দিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকৰ পুনৰ আলোচনা। ইয়াত যিবিলাক অংক তোমালোকক দিছে এই সকলোবিলাক তোমালোকৰ নলেজ টেষ্ট আগতে তোমালোকে যিখিনি আয়ত্ত কৰি আহিলা 6, 7, 8ত সেই বস্তুখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকক এই কুৱেশ্যনকেইটা বনাই দিছে। গতিকে তোমালোকৰ আগৰ নলেজটো লাগিব, তোমালোকৰ কি নলেজ আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি এইকেইটা হৈছে। গতিকে মই তোমালোকক প্ৰথমতে এটা বস্তু দেখুৱাইছোঁ, তোমালোকে চাবা। এনেকুৱা কিছুমান তোমালোকে চাৰ্ট বনাবা, গণিতৰ সূত্ৰ বুলি কয়, গণিতৰ সূত্ৰ। এতিয়া এই কিছুমান ল'ৰা ছোৱালীয়ে এনেকৈ চাৰ্টবিলাক বনাইছে। ইয়াতে এটা সূত্ৰ তোমালোকে পাইছা চতুৰ্ভুজৰ কালি। মই তোমালোকৰ সুবিধাৰ্থে চতুৰ্ভুজৰ কালি সূত্ৰটো ইয়াতে লিখি দিছোঁ। এই চতুৰ্ভুজৰ কালিৰ সূত্ৰটো হ'ল তোমালোকৰ হাফ ইনটু h1 প্লাছ h2 ইনটু d। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই h1 আৰু h2 এই দুটা বস্তু কি? h1 আৰু h2 এই দুটা বস্তু হ'ল আমি ধৰি ল'ব পাৰোঁ এইটো h1 আৰু এইখিনি h2, মানে উচ্চতা বা তোমালোকৰ লম্ব দূৰত্ব বা উচ্চতা বুলি ক'ব পাৰি। আৰু h1 আৰু h2 আৰু d মানে কি? d মানে হ'ল তোমালোকৰ এইডাল ডায়াগোনেল, মানে কৰ্ণ। চতুৰ্ভুজ হ'লে কৰ্ণ থাকে। গতিকে এইটো হ'ল তোমালোকৰ ফৰ্মুলা। এই ফৰ্মুলাটো ইউজ কৰি আমি এই অংকটো কৰিম, অৰ্থাৎ এই চতুৰ্ভুজটোৰ কালি উলিয়াম। তাৰ আগতে আমি অলপমান বুদ্ধি কৰিব লাগিব। এই বুদ্ধিখিনি কি কৰিব লাগে তোমালোকে চাই যাবা। এতিয়া কথাটো হ'ল যিহেতু আমি এইটো সূত্ৰটো ইউজ কৰিম, অংকটো এইটো মই তোমালোকৰ সুবিধাৰ্থে ইয়াতে লিখি থৈ দিলোঁ। এই সূত্ৰটো আমি ব্যৱহাৰ কৰি অংকটো কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটোৰ যিটো ছবি তোমালোকক দিয়া আছে, প্ৰথমতে তোমালোকে ছবিটো বুজি পাব লাগিব। এই ছবিটো তোমালোকে বুজি পোৱাকৈ মই অকণমান ডাঙৰকৈ আঁকিম। তোমালোকে চাবা, এইটো কিন্তু এ, এইটো কিন্তু বি, এইটো কিন্তু চি, এইখিনিত এটা বিন্দু আছে ডি। এতিয়া সংযোগ কৰি দিয়া এ, এইটো কিন্তু এ, এইটো বি, এইটো চি, এইটো ডি। এ, বি, চি, ডি সংযোগ কৰি দিয়া এ, বি, চি, ডি। আৰু ইয়াৰ পাছত হৈছে কি? এ চি সংযোগ কৰিছে, এ চি কানেক্ট কৰি দিয়া। তাৰপিছত বি ই সংযোগ কৰি দিয়া, এইটো বি ই। আৰু ডি এফ কানেক্ট কৰি দিয়া। এইটো লম্ব, এইটো 90 ডিগ্ৰী। ঠিক তেনেকৈ ইয়াতো এইটো লম্ব, এইটো 90 ডিগ্ৰী। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কি দিয়া আছে চাবা। এইখিনি 4 চেণ্টিমিটাৰ, এইটো 4 চেণ্টিমিটাৰ দিয়া আছে। তাৰপিছত বি চি কিমান দিয়া আছে? 5 চেণ্টিমিটাৰ দিয়া আছে। চি ডি কিমান দিয়া আছে? 1 চেণ্টিমিটাৰ। এ ডি কিমান দিয়া আছে?
4 সেন্টিমিটার আৰু যিখিনি লম্ব দূৰত্ব এইখিনি দিয়া আছে 3.6 সেন্টিমিটার 3.6 সেন্টিমিটার আৰু তোমালোকক দিয়া আছে নে কিবা নাই আৰু এইখিনি দিয়া আছে 0.7 সেন্টিমিটার এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ পৰা এই সূত্ৰটো ব্যৱহাৰ কৰি চতুৰ্ভুজৰ কালিৰ ফৰ্মুলাটো হাফ ইনটু h1 প্লাস h2 ইনটু d এই ফৰ্মুলাটো ইউজ কৰি এই আমি অংকটো কৰিম তোমালোকে চাবা আমাৰ এইখিনি দিয়া আছে এই AC ডালৰ দূৰত্বটো আমাক দিয়া নাই কৰ্ণডালৰ দূৰত্বটো দিয়া নাই কিবা বুদ্ধি কৰি যদি আমি কৰ্ণডালৰ দূৰত্বটো উলিয়াব পাৰো তেতিয়া ফৰ্মুলাটো পৰি গ'ল কাৰণ এটো দিয়া আছে h1 এটো দিয়া আছে h2 আমি ধৰি লব পাৰো এখিনি h1 আৰু এখিনি h2 বুলি ক'ব পাৰো এতিয়া চাবা মই কি বুদ্ধি কৰি AC ডালৰ দৈৰ্ঘ্যটো উলিয়াম ধৰা হ'ল চতুৰ্ভুজটো A B C D আমি চতুৰ্ভুজটো নামকৰণ কৰি ললো A B C D শীৰ্ষবিন্দু কিটা আমি নামকৰণ কৰিলো A B C D আৰু এটো বিন্দুৰ নাম E আৰু এটো বিন্দুৰ নাম F E আৰু F AC ৰ ওপৰত থকা দুটা বিন্দু এতিয়া আমি চাম দিয়া আছে কি দিয়া আছে কি দিয়া আছে given AB equal to 4 centimeter BC equal to 5 centimeter CD equal to 1 centimeter AB BC CD DA equal to 4 centimeter EB বা BE is equal to 3.6 centimeter আৰু এডাল DF is equal to 0.7 centimeter এইখিনি বস্তু আমাক দিয়া আছে এইখিনিৰ আলম লৈ আমি AC ডালৰ দৈৰ্ঘ্যটো উলিয়াম কেনেকৈ উলিয়াম আমি পাইছিলো কোনতে আগৰ ক্লাছত আমি আগৰ শ্ৰেণীবোৰত আমি পাই আহিছো সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ খাটে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু কি কৰ্ণ স্কয়াৰ যেহেতু এটো 90 ডিগ্ৰী বুলি কৈছে তেতিয়াহলে A B E এটা কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ মই লিখিম এতিয়া ABE delta ABE সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে পাও কি পাও ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ এটো 90 ডিগ্ৰী ইয়াৰ অপোজিটে যেটো সাইড যেটো বাহু থাকে হেতু কি হয় বিপৰীত বাহুটো কৰ্ণ হয় গতিকে মই ইয়াতে লিখিম ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ is equal to কৰ্ণ স্কয়াৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোৱা এতিয়া মই ভূমি কোণডাল লিখিম
ভূমি লিখিম মই এডাল এ ই স্কয়াৰ লম্ব বি ই স্কয়াৰ কৰ্ণ এ বি স্কয়াৰ এতিয়া চাবা এ ইৰ মান আছে নেকি এ ইৰ মান এখিনি মান আছে নেকি নাই প্লাস বি ইৰ মান আছে নাই বি ইৰ মান এটো বি ইৰ মান 3.6 হোল স্কয়াৰ এ বি মান দিয়া আছে 4 স্কয়াৰ this implies a e square a plus to কিফালে লৈ যাম লৈ গলে কি হ'ব minus 3.6 হোল স্কয়াৰ এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা 4 পূৰণ 4 কৰিলে কিমান পায় 16 আৰু 36 into 36 মানে 3.6 into 3.6 কৰিলে কিমান পাবা তোমালোকে 6 হাতে গ'ল 3 3 18 19 20 21 3 6 গুণ 18 8 হাতে গ'লে 3 3 9 1 10 6 8 1 9 1296 কিমান পাম 1296 দশমিক এক ঘৰ দুঘৰ গতিকে 12.96 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বহুতে দশমিকৰ যোগ বিয়োগ কৰোতে ভুল কৰা গতিকে এইখিনি কৰোতে তোমালোকে সাৱধান হ'বা বহুত ল'ৰা ছোৱালীয়ে দশমিকৰ যোগ বিয়োগত ভুল কৰে এতিয়া এটো 16 ৰ পৰা বিয়োগ কৰিলে কিমান হ'ব 16.00 দিয়া minus 12.96 দিয়া 10 পৰা 6 গলে 4 9 পৰা 9 গলে 0 এটা থাকিল 5 5 পৰা 2 গলে 3 ইয়া 3.04 কিন্তু ইয়াতে আছে স্কয়াৰ মই যদি স্কয়াৰটো উঠাই দিও তেতিয়ালে কি হ'ব স্কয়াৰটো উঠাই দিলে কি হ'ব a e is equal to root over 3.04 এতিয়া 3.04 ৰ বৰ্গমূল লম কেনেকৈ বৰ্গমূল লয় তোমালোকক মই দেখুৱাই দিছো তোমালোকে এইটোত পাই হিচাপ এনেকৈ লবা 304 দিবা দশমিক এঘৰ দুঘৰ জোড়া পাতিবা এটো এটা জোড়া এটো এটা জোড়া ইয়াতে 1 দিয়া ইয়াতে 1 দিয়া 1 গুণ 1 কিমান নামিল 2 পইণ্ট এ 04 নামিব পইণ্টটো পিছত দিলে হ'ব ইয়াক ডবল কৰা 2 2 গুণ কিমান ইয়াত জি বাৰ দিম ইয়াতো পি বাৰ দিম এতিয়া কি বাৰ দিম মই ইয়াত বাৰ দিব লাগিলে মই তোমালোকৰ ইয়াত যদি মই 7 দিও ইয়াতো 7 দিয়া 7 7 গুণ 49 9 7 গুণ 4 7 গুণ 14 15 16 17 18 কিমান নামিল 9 পৰা 4 গলে আৰু কিমান 14 14 পৰা 9 গলে 5 9 পৰা 8 গলে 1 15 এইটো যেটো এটা দশমিক আছে এটা আকৌ 0 0 দিব পাৰো ঠিক তেনেকৈ আমি 1 আৰু 7 1 7 ৰ যদি মই ইনটু কৰো 1 7 into 2 equal to 34 আকৌ ইয়াত জি বাৰ দিম ইয়াতো হে বাৰ দিম ঠিক তেনেকৈ আমি যদি বাৰ দিও আনুমানিকভাৱে আমি ইয়াৰ মানটো পাম ইয়াতে 4 ইয়াতো 4 দিয়া ইয়াতো 4 দিয়া 4 7 16 হাতে গলে 4 7 16 কে 17 7 হাতে গলে 7 গুণ 12 কে 13 এনেকুৱাকৈ বাঢ়ি গৈ থাকিব এতিয়া আমি লিখিব পাৰো আনুমানিকভাৱে 1.74 সেন্টিমিটাৰ এটা প্ৰায় বুলি শব্দটো লগাই দিব প্ৰায় মানে একুৰেট ৰোটভাৰৰ মানটো ওলোৱা নাই গতিকে আমি এটো প্ৰায় বুলি এতিয়া আমি এইখিনি পাই গলো 1.74 কিমান পালো 1.74 সেন্টিমিটাৰ এইখিনি পালো সেন্টিমিটাৰ এইবাৰ মই আন এটা ডেল্টা লম এতিয়া আকৌ
ডেল্টা BEC এটো যেটো 90 ডিগ্ৰী আছে 90 ডিগ্ৰী থাকিলে এটো কি হ'ব সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ হলে আমি আকৌ পাইথাগোৰাছৰ সূত্ৰ খটুৱাব পাৰিম আকৌ ডেল্টা সমকোণী ত্ৰিভুজ কি লম BEC সমকোণী ত্ৰিভুজ ডেল্টা BEC পৰা BEC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে পাও ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুয়াল কৰ্ণ স্কয়াৰ এবাৰ ভূমি কোনডাল হ'ব EC প্লাস লম্ব BE কৰ্ণ BC এতিয়া আগৰ দৰে আকৌ মান বিলাক বহুৱাই দিয়া আমি কি পাম EC মান আছে নেকি EC এখিনি ইয়াৰ মান আছে নেকি EC মান নাই গতিকে মই EC সলনি EC স্কয়াৰ লিখি দিম প্লাস BE মান কিমান BE মান 3.6 হোল স্কয়াৰ is equal to BC square মানে কৰ্ণ 5 square this implies EC square equal to 5 square minus 3.6 ইফালে প্লাস থাকিলে ইফালে গলে কি হ'ব মাইনাস EC square equal to 25 minus 3.6 দুবাৰ পূৰণ কৰিলে আমি কিমান পাম 3.6 পূৰণ 3.6 6 6 6 হাতে গল 3 318 19 20 21 আৰু 318 হাতে গলে 3 9 1 10 6 9 2 1 1296 দশমিক 1 দুঘৰ 12.96 এতিয়া কি কৰিবা 25 ৰ পৰা 12.96 মাইনাস কৰা 25.00 লগাই দিবা এই বহুত লছলি ইফনিতে ফুল কৰে 25 ৰ পৰা ডাইৰেক্ট 12 মাইনাস কৰি দিম 12.96 দৰপা 6 গলে 4 9 পৰা 9 গলে 0 এটো কিমান থাকিল 4 4 পৰা 2 গলে 2 আৰু 2 পৰা 2 গলে 1 this implies EC square equal to 12.04 এতিয়া আমাক EC square না লাগে কি লাগে EC লাগে গতিকে মই EC যদি লও ইয়াতে স্কয়াৰ টো উঠি যাব ইফালে ৰুট ওভাৰ লাগি যাব 12.04 তোমালোকে লিখি দিব পাৰা ইয়াতে কেনেকৈ আহিল বৰ্গমূল লৈ পাও ইয়াতে বৰ্গমূল ললো এতিয়া 12.04 ৰ মান এখিনি ভ্যালুটো কিমান হ'ব তোমালোক মই আগতে যেনে কৰি দেখুৱাইছিলো তেনেকৈ যদি কৰো তেতিয়া 12.04 ৰ আনুমানিক মানটো পাম 3.46 এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল এখিনি সেন্টিমিটাৰ এতিয়া মই AC কৰ্ণডালৰ মান উলিয়াব পাৰোনে নিশ্চয় পাৰো এতেকে মই লিখিম এতেকে AC equal to AE plus EC AE মান আমি কিমান উলিয়াইছিলো 1.74 plus এটো কিমান উলিয়ালো 3.46 এটা যোগ কৰিছা 1.74 plus 3.46 6 9 হাতে গলে 7 গলে 12 হাতে গলে 3 কে 4 হাতে গলে 5.20 দশমিকৰ ফালে 0 অৰ্থ না 5.2 সেন্টিমিটাৰ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই AC মান পাই গলো 5.2 সেন্টিমিটাৰ এটা প্ৰায় বুলি লিখি দিম এতিয়া মই এই ফৰ্মুলাটো খটাব পৰা হৈ গলো নাইনে কি আছিল ফৰ্মুলাটো চতুৰ্ভুজৰ কালি এতিয়া মই লিখিম এতেকে নিৰ্ণয়
চতুৰ্ভুজৰ নিৰ্ণয় চতুৰ্ভুজৰ কালি is equal to half into h1 plus h2 into d মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই কৈছিলো half into h1 ৰ মান কিমান বুলি ধৰি ললো মই 3.6 plus h2 মান কিমান 0.7 into d মান আমি উলিয়াইছো এডালক d বুলি কয় কৰ্ণ ডায়াগোনাল 5. এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এটো যোগ কৰা কিমান পাবা half into 3.6 আৰু 0.7 কৰা 713 হাতে গলে 3 কে 4 4.3 into 5.2 5.2 ইটো দি কাটি দিয়া 2 গুণ 4 যাব আৰু 0.12 4.3 into 2.6 এই দুটা যদি পূৰণ কৰো কিমান পাম চাবা পূৰণ কৰিলে কি হ'ব 4.2 into 2.6 6 গুণে 12 হাতে গলে 124 1 25 2 গুণ 4 7 গুণে 8 2 7 9 8 10 এটো দশমিক 1 10.92 2.6 আৰু 4.3 এটো 4.3 আছিল সৰি এটো 3 হ'ব 3 হলে 3 6 গুণ 18 8 হাতে গলে 6 গুণ 24 1 25 3 গুণে 6 আৰু 4 গুণে 8 এটো হ'ব কিমান এটো 8 6 6 11 হাতে গল 1 8 ৰে 10 11.18 মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি এটো দুই ঘৰলে শুদ্ধ মান নলৈ আমি এক ঘৰলৈকে শুদ্ধ মান লওঁ তেতিয়া 8 টো কেনসেল হ'ব কেনসেল হলে এই 1 আছে ইয়াৰ লগত 1 যোগ হ'ব তেতিয়া কিমান হ'ব 11.2 সেন্টিমিটাৰ স্কয়াৰ 11.2 সেন্টিমিটাৰ স্কয়াৰ গটিকে সাবা আমি এতিয়া এনসাৰটো পালো কিমান 11.2 সেন্টিমিটাৰ স্কয়াৰ তোমালোকৰ কিতাপত নিশ্চয় এনসাৰটো এইটোৱে থাকিব লাগে ৰিভিজন টুৰ 11.2 সেন্টিমিটাৰ স্কয়াৰ মানে বৰ্গ সেন্টিমিটাৰ আৰু ইয়াতে আমি প্ৰায় বুলি লিখিব ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লগত সহযোগ কৰাৰ কাৰণে আৰু এনেকুৱাকৈ আমি প্ৰায়বিলাক অংকয়ে আলোচনা কৰিম আৰু তোমালোকে সহযোগ কৰিবা ধন্যবাদ মই তোমালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ধন্যবাদ